এই আধ্যাত্মিক জ্ঞানটো অসমবাসীক দিবৰ কাৰণে শংকৰদেৱে প্ৰথমতে কি কৰিলে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি লৈ আহিলে কেনেকৈ সংস্কাৰ কৰি আনিলে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিলে আনি সমাজক চিনাকি কৰি দিলে হেৰা সমাজৰ লোকসকল এয়া মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছোঁ দেই তোমালোকে আজিৰ পৰা এওঁ গাৰু বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা এয়া মই নগাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা এয়া মই জৱনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভুলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা হৰিদাস আতৈ বুলিবা এয়া মই কোঁচৰ ভকত আনিছোঁ এওঁক মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা মনত ৰাখিব ভগৱান গুৰুজনে দিয়া নামটো কি শ্যাম কাই আতৈ ভগৱানৰ নাম আৰু সেইটো অপ্ৰভংশ হৈ চান্দখাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গ'ল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি মানুহক দুটা ভাগত ভগাই থৈ গৈছে শংকৰদেৱে এটা জাতি আৰু এটা অজাতি ঈশ্বৰক ভজিলে জাতি ঈশ্বৰক নভজিলে অজাতি চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে শুচিও মুচি হয় যদি হৰিক তেজে আৰু মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি যিটো নাম নলৱে হীনতো হীন আতি এয়া হৈছে গুৰুজনাৰ দৰ্শন আৰু ভাগৱতৰ মানে দ্বিতীয় স্কন্ধত প্ৰথম স্কন্ধতে আমাৰ কি কৰিলে যে ২৮,০০০ ঋষিয়ে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কিন্তু কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি ভাবি তেওঁলোকে কলি পাপৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰিবৰ কাৰণে ত্ৰেতা যুগৰ নীতিমতে যজ্ঞ আৰম্ভ কৰি দিলে এদিন দুদিন নহয় হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু ফল নাপালে কলিক খেদিব নোৱাৰিলে অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে ঋষি সমাজত নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সূতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই সৌনকে নিবেদন কৰিলে কি বুলি সৌনক বদতি শুনা সূত মহামানি পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলোঁ যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ণ বৰ্ণ ভৈলে কলে বৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰো আয়ুক কৰিলোঁ ব্যৰ্থে নাশ যে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু আমাৰ আয়ুষ নষ্ট হ'ল ফল নাপালোঁ সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰাইক পান কৃষ্ণ চৰিত্ৰ অমৃত গতিকে এতিয়া তুমি কলি যুগত কৃষ্ণ কথা নুশুনিলে আৰু আমাৰ গত্যন্তৰ নাই ২৮,০০০ বেদজ্ঞ ঋষিয়ে যদি যজ্ঞ কৰি বিফল হৈছে আপুনি মই সফল হ'ম নেকি বাৰু এই কথা মাত্ৰ উপলব্ধি কৰিব লাগিব মনত ৰাখিব কথাটো তেতিয়া তেওঁক যেতিয়া মানে কৃষ্ণ কথা শুনাবলৈ আহ্বান জনালে তেতিয়া সূতে কি বুলি মন্তব্য কৰিছে কিনো মহাভাগে তোমাখাৰ আগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱদান দিলা
হে ঋষি সমস্ত, তোমালোকে আজি মোক ঈশ্বৰৰ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। মনত ৰাখিব, আমাৰ ভাগৱত হৈছে আমাৰ মানৱ জাতিৰ এখন সংবিধান দেই, নিৰ্মল দাপোন। এখন নিৰ্মল দাপোনত নিজৰ মুখখন চালে যেনেকৈ আমি সুন্দৰকৈ দেখা পাওঁ, ভাগৱত শুনিলে আমাৰ হৃদয়খনৰ কথা, মনটোৰ কথা জানিব পাৰোঁ। ভাগৱত নপঢ়া নুশুনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, ই তিনিটা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। গতিকে আপোনালোকৰ এই গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে যে আপোনালোকে শতবাৰ্ষিকী অনুষ্ঠিত কৰি ভাগৱত পাঠ 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। এই কথা ভাগৱতে কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰী ৰক জীৱে তেবে পাৱে লাগ, তাত যেবে মূৰ দায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। আপোনালোকতকৈ বহুত ধনী গাঁও থাকিব পাৰে, বহুত শিক্ষিত গাঁও থাকিব পাৰে, কিন্তু এনেকুৱা মানে জগতৰ উপকাৰ হোৱা কাম চবেই কৰিব নোৱাৰে। আপোনালোকে ভাবিছে আমি 3খন গাঁও মিলি এনেকৈ, আমি 3টা নামঘৰৰ ৰাইজ মিলি আমি এনেকৈ পাতোঁ। গতিকে ভগৱন্ত চবৰে হৃদয়তে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈস্য সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছোঁ। গতিকে আমি ভাবিব লাগিব, ভাবেন লভতে সৰ্বম। ভগৱানে কৈছে তুমি ভাবা, মোৰ পৰা চব কাম আদায় কৰিবা। ভাবেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব। তস্মাৎ ভাৱ অৱলম্বনম, ভাবিবলৈ শিকিবা। আমাৰ আজি 60-70 বছৰীয়া বয়োবৃদ্ধসকলতকৈ ডেকা গাভৰু নৱদম্পতীসকল ভাগৱতলৈ বেছি আহিব লাগে। কিয়? তেওঁলোকৰ ভৱিষ্যত জীৱন আছে। ভগৱানে কৈছে মই তোমাৰ চবৰে হৃদয়তে আছোঁ। কেনেকৈ? কল্পতৰু বৃক্ষৰূপে আছোঁ। কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য কি? যি বিচাৰে তাকে দিব পৰা শক্তি যিজোপা গছত আছে সেইজোপাই হৈছে কল্পতৰু বৃক্ষ। আমাৰ প্ৰধানকৈ কল্পতৰু বৃক্ষ 3জোপা, স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱান। ভগৱান আমাৰ চবৰে হৃদয়তে আছে, যি লাগে তাকে দিব। ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে মই ভাগৱতৰ নিয়ম বান্ধি থৈ আছোঁ। গতিকে ভাগৱত শুনি তুমি নিয়মবিলাক জানিব লাগিব। আজি আমাৰ বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে, যাৰ কাৰণে তেওঁলোকৰ দাম্পত্য জীৱনত সংঘাত পৰ্যন্ত হৈছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। কিয়? ভাগৱতৰ দৰ্শন নাজানে। গতিকে আমাৰ উঠি অহা প্ৰজন্মই ভাগৱত বেছি শুনিব দেই। এইটো কথা আমাৰ ভাগৱতে আহ্বান জনাইছে। তুমি জগ জীৱ তোমাক পুজিলে, পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব, মুখ দেখয় দৰ্পণ চাই। আইনা চালে যেনেকৈ আমি নিজৰ মুখখন দেখা পাওঁ, ভাল বেয়া জানিব পাৰোঁ। মই আগতকৈ বগাই হৈছোঁ নে, ক'লাই হৈছোঁ নে, শকতে হৈছোঁ নে, ক্ষীণাইছোঁ নে, মুখত কিবা স্পট পৰিছে নেকি, আইনাখন চালে যেনেকৈ মই জানিব পাৰোঁ আৰু এটা ব্যৱস্থা কৰিব পাৰোঁ, তেনেকৈ ভাগৱত শুনিলে আমাক কি লাগে কি নালাগে, ক'ত ভুল হৈছে ক'ত ভুল হোৱা নাই, চব জানিব পাৰিব। গতিকে আমাৰ মহাপুৰুষে সময় নিবন্ধ কৰিছে দেই। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা আকৌ সূৰ্য উদয় হোৱালৈ 4 পহৰ। 8টা পহৰত 24 ঘণ্টা হয়, এটা পহৰত 3 ঘণ্টাকৈ থাকে। এতিয়া আমাৰ নৱদম্পতীবিলাকে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বলৈ আমি কোনটো পহৰত যাব লাগে সৃষ্টি কাৰ্যত, আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। আমাৰ দাৰ্শনিক পণ্ডিতে মহাপুৰুষ শংকৰদেৱে আমাক সময় নিবন্ধ কৰি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰত অৰ্থাৎ দিবা সময়ত আমাৰ কোনো মানে সৃষ্টি কাৰ্যত আগবাঢ়িব নালাগে। আমি কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালে 4টা পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান। গতিকে আমি 2টা পহৰ বাদ দি 3য় আৰু 4ৰ্থ পহৰত আগবাঢ়িব লাগে। কেনেকৈ? আমাৰ বুঢ়াসকলে কয় পুৰুষ প্ৰকৃতি সবা একমতি, দেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী দুইজনে সৃষ্টি কাৰ্যত আগবঢ়াৰ আগতেই পৰিকল্পনা কৰি ল'ব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো আমাক ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা গুণৰ লাগে, ডাক্তৰ লাগেনে, ইঞ্জিনিয়াৰ লাগেনে, প্ৰবক্তা লাগেনে, অধিবক্তা লাগেনে, সন্ত লাগেনে, মহন্ত লাগেনে, ভক্ত লাগেনে, বৈষ্ণৱ লাগেনে, সাধু লাগে, কি গুণ বিশিষ্ট লাগে, সেইটো দুইজনে আলোচনা কৰি ল'ব লাগিব।
আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈ যথা সময়ত দুইজনে ভাৱ নিবেদন কৰিব লাগিব তেতিয়াহ'লে ভাৱেন লভতে সৰ্বম আপুনি যেনেকৈ বিচাৰিব তেনেকৈ দিব কিন্তু দুইজনৰ মতভেদ যদি থাকে কাৰোবাৰ দাম্পত্য জীৱনত স্বামীয়ে জানে ভাৰ্যাই নাজানে কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে তেনেকুৱা হ'লে আপোনাৰ মোৰ জীৱনলৈ দাম্পত্য জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা আহিব কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা এগৰাকী দিতি এগৰাকী অদিতি অদিতিয়ে সকলো কথা স্বামীৰ লগত মন মিলাই সময়মতে কৰিছিল সেইকাৰণে তেওঁ আটাইকেইটা দেৱতা সন্তান জন্ম দিলে দিতি হিংসা কৰি আছিল সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ স্বামীক উপাসনা স্থানত গৈ পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে কৈছিল হে ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয় এইটো ঈশ্বৰ উপাসনাৰ সময় তুমি খন্তেক ধৈৰ্য ধৰা নামানে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু মনত ৰাখিব আমাৰ উঠি অহা দম্পতীসকলে যদি সৃষ্টিৰ সময় নাজানে আপোনালোকৰ ঘৰলৈও তেনেকুৱা সন্তানে আহিব যিবিলাক সন্তানে আনৰটো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াব যাৰ কাৰণে আমাৰ বিশ্ববিজেতাৰ মানে নেপোলিয়নক ফ্ৰান্সবাসী এজনে সুধিছিল নেপোলিয়ন তোমাৰ পৃথিৱীত আটাইতকৈ মান্যবৰ লোক কোন তেতিয়া নেপোলিয়ন উত্তৰত কি বুলি কৈছিল আই উইল গিভ হায়াৰ ৰেছপেক্ট টু মাই পেৰেণ্টছ হু হেভ এবল টু চিন মি ইন দিছ বিউটিফুল ৱৰ্ল্ড যি পিতৃ মাতৃয়ে জন্ম দি মোক এই বিশ্ব সংসাৰ দেখালে তেওঁলোকতকৈ আৰু মান্যবৰ পৃথিৱীত দ্বিতীয় নাই আমাৰ গুৰুজনে আদ্য গুৰু পিতৃ মাতৃ বুলি কৈছে আজি ভাগৱত নপঢ়াৰ কাৰণে বহুত তেনেকুৱা শিক্ষিত ল'ৰা ছোৱালীয়ে মাক বাপেকক বৃদ্ধ বয়সত পঠাই দিছে যে ভাগৱতৰ দশম স্কন্ধত ভগৱন্তই কৈছে যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুহিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমাৰ হাতত এনে বস্তু নাই যাক দি মা দেউতাৰ আমি ধাৰ খুজিব পাৰিম তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাই জমৰ কিং কৰে কাটি কোনোবা ল'ৰা ছোৱালীয়ে যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে অনীহা কৰে অশ্ৰদ্ধা কৰে তেওঁ ইমান দুখৰ দুখী হ'ব লাগিব তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱনতে থাকোঁতে জানিবা সিটো মৃতক বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে সি জীয়াতে মৰা মনত ৰাখিব আমি যাতে জীয়াতে মৰা সন্তান হিচাপে সমাজত যাতে আমি পৰিচয় দিব লগা নহয় তাৰ কাৰণে ভাগৱত শুনিবলৈ আমি আহিব লাগিব এতিয়া অভিশপ্ত পৰীক্ষিত বৈষ্ণৱ কৰি পঠাইছিলে অভিশপ্ত হৈ গ'ল কিয় তেওঁৰ যিটো বৈশিষ্ট্য দিছিলে প্ৰয়োগ কৰিব নাজানিলে বৈষ্ণৱৰ বৈশিষ্ট্য কি আছিল সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ বৈষ্ণৱ বোলৈ এহি তত্ত্ব আছে যাৰ আপোনালোকৰ ঘৰৰ পৰিয়াল বা সমাজৰ মানুহৰ ভিতৰত যাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব নামৰ প্ৰতি যাৰ আস্থা থাকিব সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক তেওঁ গুণত বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য এনেকৈ একেলগে ঈশ্বৰৰ কথা শুনাৰ কাৰণে বহিলে গ্ৰাম্য কথা নাপাতে নাই বিষয়ৰ কথা নাপাতে ভকতৰ বিষয়ত নাহি আশকতি কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি কেনেকৈ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য আৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাব পাৰে তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে 3 নম্বৰ নামক জপিয়া ব্ৰহ্ম কৰিবেক মন নিৰামিষে সদায়ে কৰিব ভোজন সন্ত মহন্ত ভক্ত যিসকল সাধু পুৰুষ তেওঁলোকে কেতিয়াও সামিষ নেখায় কিয় ভগৱানে কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা মই চবতে আছোঁ দেই কুকুৰৰ চিগাৰ লগৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী আত্মা নহয় কৰ্মফলেহে কুকুৰ মেকুৰীহে আছে গতিকে তাত তোমালোকৰ হাত নাই পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা কিন্তু পৰীক্ষিতে কি কৰিলে হিংসা কৰিবৰ কাৰণে গুচি গ'ল মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল যাৰ কাৰণে তেওঁ ভাৱনাত পাপ হ'ল মৃগয়া পিছত দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল যি সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত আহিছোঁ তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একো নাই হৈ ধনুৰাগেৰে মৰাসাপ এটা আনি ডিঙিত মেৰিয়াই থৈ গুচি গ'ল তেওঁ খেলি থকা পুত্ৰ সিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় পিতাকৰ মুখত ডিঙিত কোনোবাই মৰাসাপ পাই থৈ গৈছে
তেওঁ কোনো বিবেচনা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে। মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰাশাপ আঁৰি থৈ গৈছে, এই তক্ষকে তাক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল। পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, মই উপায় বিচাৰি যাওঁ। এইবুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় লয়, আমি ল'ব লাগে নে নালাগে? আৰু আজি আমি লৈছোঁ নে নাই? কি গংগা? নামেই গংগা। মনত ৰাখিব দেই, নামেই গংগা। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাকো পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়, শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। এয়া বেদবাণী, ভগৱানৰ মুখৰ বাণী। মনত ৰাখিব। খবৰটো পোৱাৰ লগে লগে ৰাইজৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি চব আহি পেলাই পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি বুজাইছে? যে আপোনালোকৰ এই তামুলী বজাৰ চাংমাই গাঁৱত বিভিন্ন বংশ, বিভিন্ন পৰিয়ালৰ, বিভিন্ন জাতি, বিভিন্ন ধৰ্ম, বিভিন্ন মানে খেলৰ মানুহ বাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই। তোমাৰ একে অংশ আমি যত জীৱজাক, আমি সকলো ভগৱানৰ অংশ জীৱ। সেই ফালৰ পৰা আপুনি বাস কৰি থকা ঠাইখনত যদি কাৰোবাৰ বিপদ আপদ হয়, আপুনি খবৰ এটা ল'ব লাগে দেই। এইটো মানৱীয় ধৰ্ম। মোৰ বংশ নহয়, পৰিয়াল নহয়, সমাজৰ নহয়, ধৰ্মৰ নহয়, যি হয় হৈ থাক। ভগৱানে বেয়া পাব, ভগৱানে বেয়া পাব। মনত ৰাখিব, যদি আপুনি মানুহৰ জন্ম পায়, ওচৰৰ কাৰোবাৰ বিপদ হোৱা দেখি খবৰ এটা নলয়, ভগৱানে বেয়া পাব। ভগৱানে কাক ভাল পায়? গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ। ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। পৰীক্ষিতৰ সন্মুখত যেতিয়া সকলো সমবেত হ'ল, পৰীক্ষিতে সাহস পালে, প্ৰেৰণা পালে, আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, কি কৰিলে মই তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে। কি বুলি? কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষি নানা মত। নানা ঋষি নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনে আমাৰ কাৰণে লিখি থৈ গৈছে। ভগৱানৰ সৃষ্টি 4 মুঠি জীৱ, উৰণ, বুৰণ, গজন, ভ্ৰমণ। এই 4 মুঠি জীৱৰ ভিতৰত ভগৱানক এনেকৈ ভক্তি কৰি, ধৰ্ম আচৰণ কৰি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গীতাত কৈছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নাপাৰে। ভগৱানৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনেকৈ ভগৱানক ভজিলে, কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰৰ পৰা আমি মুক্তি লাভ কৰিব পাৰিম, সেই কথাটো ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বাক্যত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। সেই নিজৰ ধৰ্মটো কি? ভাগৱত ধৰ্ম, যিটো আজি আপোনালোকে শতবাৰ্ষিকত অনুষ্ঠিত কৰিছে। ভক্তি ধৰ্ম, নাম ধৰ্ম। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে পৰীক্ষিত শুনোৱাৰ লগে লগে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় যিটো মৰিম বুলি ভাবিছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম, জনম মৰণ। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আপোনালোকে যদি জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ নিজাববীয়াকৈ পঢ়ি দেই, পঢ়াত কোনো বাধা নাই। ডেকা ল'ৰা, গাভৰু ছোৱালী, মতা মানুহ, মাইকী মানুহ, দাড়ি থকা, দাড়ি নথকা, শৰণীয়া, অশৰণীয়া চবেই ভাগৱত পঢ়িব পাৰে। শংকৰদেৱে সেইটো মুকলি কৰিছে দেই। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। বাস্তৱত যদি চাই, অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা ভাগৱত পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। গতিকে অধ্যয়নত বাধা নাই, নীতি নিয়ম কেৱল আনুষ্ঠানিকতাত আহিব। মই আপোনালোকক আজি আহ্বান জনাম, আপোনালোকে প্ৰত্যেকেই ভাগৱত এখন কিনি আনি, যাতে যদি আপোনালোকে ছবি আৰু দুলৰি যদি কবিতা গোৱা দিও গায়, এই পদবিলাক যদি কিতাপ পঢ়া দিও পঢ়ি যায়, তেতিয়াও ভগৱন্তই দুখ নধৰে। জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে গণ। আপুনি পঢ়ি থাক, আপোনাৰ ওচৰলৈ ভগৱন্তই নিজেই সুৰ শিকাই দিব,
অৰ্থ শিকাই দিব, চব আহি যাব আপোনাৰ, ঈশ্বৰৰ কৃপা হ'ব। মাত্ৰ আপুনি অনুৰাগ কৰিব লাগিব, আগ্ৰহ কৰিব লাগিব দেই। যে পৰীক্ষিতে যদি 12 স্কন্ধ শুনাৰ লগে লগে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল, বুজে নাই? আৰু যে মৃত্যুটো দেহৰহে, জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আপোনালোকে যদি এনেকৈ প্ৰতি বছৰে পাতি থাকে, আপোনালোকৰ এইখন গাঁৱত জন্মগ্ৰহণ কৰা চব জীৱ সংস্কাৰ হৈ যাব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে সুখ শান্তি পাব, মৰিলে সদগতি পাব। মই অলপ আগতে কৈছোঁ যে বিজ্ঞানেও সেইটো স্বীকাৰ কৰিছে যে এই পৃথিৱীৰ উপৰিভাগৰ যি বায়ুমণ্ডল 3টা স্তৰত ভাগ কৰিছে। গতিকে ভাগৱত শুনা জীৱ সংস্কাৰ হ'ব, 3টা লেয়াৰ ভেদ কৰি বৈকুণ্ঠত অৱস্থান কৰিব। কিন্তু ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাৰ জীৱক গতি দিব নোৱাৰে। আপোনাৰ শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে। বহুত ধন ধান টকা পইচা গাড়ী মটৰ থাকিব পাৰে, কিন্তু আপোনাৰ শৰীৰটো ৰোগমুক্ত নহ'বও পাৰে, আপোনাৰ হৃদয়খন শান্তিত নাথাকিবও পাৰে, আপোনাৰ পৰিয়ালত মিলাপ্ৰীতি নাথাকিবও পাৰে। মনত ৰাখিব কথাটো। সেইকাৰণে মহাপুৰুষে কৈছে আন যত সবে মিছা ভক্তিৰ অভাৱে। যেতিয়ালৈকে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি নীতি সদাচাৰ নহ'ব, তেতিয়ালৈকে আমাৰ জীৱই গতি পাব নোৱাৰে। মানে এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব। সেইকাৰণে আমি প্ৰত্যেকখন গাঁৱে, প্ৰত্যেকখন ঘৰে আপোনালোকে পশ্চিমীয়া সংস্কৃতি এৰি গুৰুজনৰ আদৰ্শৰে জন্মদিন পাতিব। আমাৰ গুৰুজনৰ মতে জন্মদিন পাতিব লাগে কেনেকৈ? ভাগৱত পাঠ বা কীৰ্তন পাঠ বা ঘোষা পাঠ ইত্যাদি কৰি ভকতক মাতি আনি আশীৰ্বাদ ল'ব। কাৰণ কৃষ্ণ বৈকুণ্ঠপতি আহি কাৰো ঘৰত ল'ৰাটোক আয়ুষ্মান হ'ব, পঢ়া শুনাত ভাল হ'ব, পৰীক্ষাত ভাল হ'ব, ঘৰখন মংগল হ'ব বুলি ক'বলৈ নাহে। কোনে ক'ব? শৰীৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। চবতে ভগৱান আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতক আছে। গতিকে আপোনালোকৰ আমাৰ ঘৰতো প্ৰত্যেক দিনেই ভকতৰ পদধূলি পৰিব লাগে। প্ৰতিদিনে নোৱাৰিলে সপ্তাহত, সপ্তাহত নোৱাৰিলে পষেকত, পষেকত নোৱাৰিলে মাহেকত, মাহেকত নোৱাৰিলে 3 মাহত, 3 মাহত নোৱাৰিলে 6 মাহত, 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমি ভকতৰ পদধূলি পেলাই ঈশ্বৰৰ চৰ্চা কৰিব লাগিব। যদি সেই পৰিৱেশটো আমি সৃষ্টি কৰা নাই, আমাৰ ঘৰখন সাপৰ গাঁত বুলি কৈছে। 4ৰ্থ স্কন্ধ ভাগৱতত 24 অৱতাৰ অন্যতম অৱতাৰ পৃথুৱে কৈছে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। চব আছে, কিন্তু ঈশ্বৰৰ নাম নাই। সেইখন ঘৰত অমংগল আহি যাব। নাই, সুমংগলে অমংগল জানা কৃষ্ণ বিনে, অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে। ভাগৱতে কেৱল জীৱনশৈলীৰ কথা কৈ আছে। আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱন, আমি কেনেকৈ মিলা প্ৰীতিৰে থাকিব পাৰিম, কেনেকৈ আয়ুস বঢ়াব পাৰিম, কেনেকৈ ৰোগমুক্ত হৈ থাকিব পাৰিম, চব ইয়াৰ নিয়ম কৈ আছে দেই। গতিকে এতিয়া মৃত্যুমুখী অভিশপ্ত পৰীক্ষিতক এই 10ম স্কন্ধত মানে জৰাসন্ধ আৰু ভীমৰ এই যুদ্ধৰ কাহিনীটো কৈ আছে। চাওক, মাত্ৰ 7 দিন সময় আছে মৰিবলৈ। 7 দিন। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰো 7 দিনে দেই। আজি শুক্ৰবাৰ নহয় জানো? অহা বৃহস্পতিবাৰলৈকে, আজি শুক্ৰবাৰৰ পৰা অহা বৃহস্পতিবাৰলৈকে এই 7 দিনৰ ভিতৰতে আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা বাৰ দি বাৰ এৰি আমি কোনো জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। মাত্ৰ পৰীক্ষিতক আধাৰ ৰূপে লৈছে, বেছ কৰি লৈছে, আমাকে কৈ আছে আমাৰ 7 দিনেই সময় আছে। কোনে জানে মই ঘৰ পাম নে নেপাম? পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে আমাৰ দেহত থকা জীৱটো। পদুম পাতৰ পানী বতাহে কোন সময়ত কেনেকৈ উৰাই দিব তাৰ কোনো নিৰ্দিষ্ট নাই। আপুনি মই কোন পৰিস্থিতিত কেনেকুৱা দুৰ্ঘটনাত আমাৰ দেহৰ পৰা জীৱ ওলাই যাব তাৰো কোনো সিদ্ধান্ত নাই। সেই কথা জানি দৃষ্টি শক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই, হাতৰ কৰ্মশক্তি থাকোঁতে আজিৰ দৰে যজ্ঞ অনুষ্ঠান পূৰ্ণাংগ কৰিবলৈ অকণমান সহায় কৰিব দেই। এই 5 দিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে এই 3খন গাঁৱৰ যিসকল যুৱক যুৱতী আই বাপে কায়িকভাৱে অলপ সহায় কৰি আছে, আপোনালোকৰ জীৱন ধন্য হৈছে, অক্ষয় পুণ্য হৈছে দেই। পৰোপকাৰায় ইদম শৰীৰম। আমাক ভগৱানে এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবলৈ দিছে। পৰ মানে তৃণমূল এটা আত্মা। ভগৱানে কৈছে আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱজগত মানে মই, নিখিল জগত মানে মই। অহমেবাস্য মে অগ্ৰে ন অন্য ছত অসৎ পৰম প্ৰচ্ছাদ অহম যো এইতৈছ যো অৱশিষ্যতে চুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা,
ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে তৃণমূল এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰ কামত আপুনি এই শৰীৰটো প্ৰয়োগ কৰিব। তেতিয়া কি হ'ব? পৰোপকাৰায় ইদম শৰীৰম, আমাৰ পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে এইটো দিছে। কৃষ্ণ কীৰ্তন নকৰিয়া ভৈলুহু বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। আমাৰ হাত দুখন ঈশ্বৰ কৰ্ম সৎকৰ্ম কৰিবৰ কাৰণে দিছে। এই 5 দিনীয়া কাৰ্যসূচীটো ভকত সেৱা হ'ব। ভকত সেৱাই ঈশ্বৰ কৰা। ছাৰ্ভিচ টু মেন ইজ দ্য ছাৰ্ভিচ টু গড বুলি কৈছে। মানৱ সেৱাই ঈশ্বৰ সেৱা। আপোনালোকৰ এই 5টা দিনত এইখন 3খন গাঁৱৰ ৰাইজৰ অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য আহিছে। গতিকে ঘৰত বহি নাথাকিব, অকণমান আহি অনুষ্ঠানটোত লাগি দিব, যাতে আমাৰ পূৰ্ণাংগ সকলো ইয়ালৈ অহা অতিথিয়ে যাতে ক'ব পাৰে যে সঁচাকৈ চাংমাই গাঁৱৰ অনুষ্ঠানলৈ গৈ বৰ ভাল লাগিল। এই বুলি যদি আশীৰ্বাদ দিয়ে, স্বজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আপোনালোকৰ গাঁওখন দিনক দিনে উন্নতিৰ পথত আগবাঢ়ি যাব আৰু সকলোৰে মাজত মিলা প্ৰীতিৰ সৃষ্টি হ'ব আৰু আপোনালোকে ভগৱন্তৰ প্ৰাপ্তি হ'ব। কাৰণ ধৰ্ম অন্য বস্তু নহয়। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আপোনালোকে এনেকৈ ভাগৱত শুনি থাকিলে ইজনে সিজনৰ প্ৰতি আন্তৰিকতাটো বাঢ়ি যাব, মৰম চেনেহটো বাঢ়ি যাব। গতিকে তেতিয়া আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম।